নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 অক্টোবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ ইচ্ছাকৃতভাৱে জুবিনক বিহ দিয়া হৈছিল ৰিপাব্লিক ভাৰতে প্ৰকাশ কৰিছে এই তথ্য জুবিন গাৰ্গ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এই অভিযোগ আনিছে বুলি প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানুৰ বিৰুদ্ধে এই মহা অভিযোগ আনিছে শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক ইচ্ছাকৃতভাৱে বিহ দিয়া হৈছিল বুলি ৰিপাব্লিক ভাৰতে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য ইয়াৰ পাছৰ খবৰটো হৈছে জুবিনৰ পত্নী গৰিমাৰ কথামতে আগবাঢ়িব জুবিন গাৰ্গ সমগ্ৰ তদন্ত গৰিমা গাৰ্গে অনা প্ৰতিটো অভিযোগৰ তন্ন তদন্ত কৰিব এছআইটিয়ে সন্দেহ কৰাৰ প্ৰতিটো কথা আদালতত জবানবন্দী কৰিলে গৰিমা গাৰ্গে সিজিএম আদালতত লিপিবদ্ধ হ'ল গৰিমা গাৰ্গৰ জবানবন্দী CRPC 164 ধাৰাত জবানবন্দী কৰা হ'ল সকলো তথ্য ইয়াত যাত্ৰাৰ কথা অৱগত নোহোৱাৰ কথাও আদালতত জনালে গৰিমাই দিবলৈছো আন এটা খবৰ শ্যাম কানু ক্ৰিমিনেল লেখ আবেদনত পৃষ্ঠাই পোৱা গৈছে বিস্ফোৰক তথ্য 172 পৃষ্ঠা লেখ আবেদনত এছআইটি আৰু সংবাদ মাধ্যমক দোষাৰোপ কৰা হৈছে সংবাদ সামাজিক মাধ্যমত অতিৰঞ্জিত বাতৰি প্ৰচাৰ বুলি অভিযোগ এছআইটিৰ পৰা ন্যায় নাপায় বুলি উল্লেখ কৰিছিল সেই লেখ আবেদনত শ্যাম কানু জীৱনৰ প্ৰতি চৰম সংশয় থকা বুলি উল্লেখ আছিল আবেদনত এনআই অথবা সিবিআইৰ দ্বাৰা তদন্ত বিচাৰি এছআইটিত লেখ আবেদন কৰিছিল ছিংগাপুৰৰ পৰাই অধিবক্তাৰ জৰিয়তে ই পেটিশ্যন ফাইল কৰিছিল শ্যাম কানুৱে অসমৰ পৰা স্থানান্তৰিত নহয় শ্যাম কানু মহন্তৰ গোচৰ শ্যাম কানুৰ মতে সংবাদ মাধ্যমেহে দোষী সজাইছে তেওঁক সুশান্ত সিং ৰাজপুতৰ ঘটনা উদাহৰণ দি লেখ আবেদন দাখিল কৰিছে শ্যাম কানুৱে সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ উদাহৰণ দি লেখ আবেদন দাখিল কৰিছে শ্যাম কানুৱে 172 পৃষ্ঠা ৰিট পিটিশ্যন দাখিল কৰিছিল এছটিত অসমৰ CID অথবা SIT তদন্তত বিশ্বাস নকৰে মহন্তই এনআই অথবা সিবিআইৰ তদন্ত বিচাৰিছে শ্যাম কানুৱে 30 ছেপ্টেম্বৰতে PIL দাখিল কৰি মুক্ত হোৱাৰ পথ বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰেহাই নিদিব বুলি উল্লেখ কৰিছে শ্যাম কানু মহন্তই জুবিনৰ স্বাস্থ্য সন্দৰ্ভতো লেখ আবেদনত উল্লেখ আছে 17 ছেপ্টেম্বৰতে অন্তিমবাৰৰ বাবে জুবিন গাৰ্গৰ সৈতে কথা পাতিছিল জুবিনৰ মৃত্যুৰ কাৰণ স্বাস্থ্যজনিত বুলি উল্লেখ আছে লেখ আবেদনত 172 পৃষ্ঠা ৰিট পিটিশ্যন দাখিল কৰিছিল এছচিত পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ফাষ্ট ট্ৰেকত চলিছে এছআইটিৰ তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে সংযোজন হৈছে BNSৰ 103 নম্বৰ ধাৰা BNSৰ 103 নম্বৰ ধাৰাক লৈ মহাবিস্ফোৰণ ঘটাইছে অধিবক্তা নেকিবুৰ জামানে হত্যাৰ অপৰাধতহে সংযোজন হয় BNSৰ 103 নম্বৰ ধাৰা আন এটা খবৰ বগাচোলা পিন্ধা কেইজনক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব ছিংগাপুৰৰ ইয়ট পাৰ্টিত থকা কেইজনক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব কেতিয়া তদন্তৰ আওতালৈ আসাম এছ'চিয়েশ্যনৰ 7 জনক অনা হ'ব এই প্ৰশ্ন উত্থাপিত হৈছে ইয়ট পাৰ্টিত আছিল অভিমন্যু তালুকদাৰ তন্ময় ফুকন আৰু ৰূপকমল কলিতা সিদ্ধাৰ্থ বৰা দেৱজ্যোতি হাজৰিকা লগতে পৰীক্ষিত শৰ্মা সন্দীপন গাৰ্গ ৱাজিদ আহমেদ ইয়াৰে দীপজ্যোতি নয়নজ্যোতি ৰক্তিম আছিল শ্যাম কানুৰ অতিকৈ ঘনিষ্ঠ দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে চেলেঞ্জ তেওঁ কৈছে মই জুবিনক ন্যায় দিম লগতে অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে অক্লান্ত সংগ্ৰাম কৰিম ইয়াক মই প্ৰচণ্ড প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছোঁ মই জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত অটল হৈ থাকিম আপোনালোকে মোক কেতিয়াও বিচলিত কৰিব নোৱাৰিব আৰু মই বিচলিত নহওঁ জুবিন গাৰ্গৰ ঘটনাক লৈ একাংশই কৰি থকা নিকৃষ্ট কাণ্ডক প্ৰত্যাহ্বান জনাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰটো হৈছে এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ শপত গ্ৰহণৰ পূৰ্বেই হাগ্ৰামা মহিলাৰী চৰ্ত যে UPPLক বাদ দিলেহে থাকিব NDA মিত্ৰজোঁট সংবাদমেলযোগে হাগ্ৰামা মহিলাৰে কৰিছে ডাঙৰ ঘোষণা NDAৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী হাগ্ৰামা মহিলাৰী কিন্তু UPPL থাকিলে মিত্ৰজোঁটলৈ নাহে BPF অন্যথা অকলশৰী চৰকাৰ গঠন কৰিবলৈ সাজু বুলি ক'লে হাগ্ৰামা মহিলাৰীয়ে আন এটা খবৰ জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে 21টাকৈ বৃহৎ ঘোষণা জুবিন গাৰ্গৰ ঘটনাক লৈ ন্যায়িক আয়োগ গঠন কৰা হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব ন্যায়িক আয়োগ ছিংগাপুৰত থকা অসমীয়া লোকসকলে আমাক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগিব তেখেতসকলে যদি এই প্ৰক্ৰিয়াত সহায় নকৰে তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ব লাগিব এতিয়া যিসকলে সামাজিক মাধ্যমত বিভিন্ন তথ্য দাখিল কৰিছিল তেওঁলোকৰ দায়িত্ব হ'ব শপতনামা দাখিল কৰা
সকলোৱে এতিয়া ন্যায়িক আয়োগত সহযোগ কৰিব লাগিব। ফেচবুক ইনষ্টাগ্ৰামত কোৱা সকলেও আয়োগত দিব লাগিব তথ্য। জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। কালি গৰিমা গাৰ্গৰ হাতত ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তুলি দিছে আৰু GMCHৰ ৰিপৰ্ট কাইলৈ গৰিমা গাৰ্গৰ হাতত দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এই তথ্য ৰাজহুৱা কৰা দায়িত্ব গৰিমাৰ হাতত এৰি দিম, আদালতকো এই কথা গতাই দিম। এই ঘটনাৰ সন্দেহত শ্যাম কানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ সকলোকে গ্ৰেপ্তাৰ কৰিছে। এই সকলোকে 14 দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে। প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তক 14 দিনৰ আৰক্ষী জিম্মাত লৈছোঁ। দিব লৈছোঁ আন এটা খবৰ, সিদ্ধাৰ্থ শ্যাম কানুক ধৰিলে, কিন্তু কেতিয়া SITৰ সন্মুখলৈ আহিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া? অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুৰ ঘটনাৰ সৈতে নামত জড়িত হৈ পৰা শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 19 ছেপ্টেম্বৰৰ পৰা 60খনৰো অধিক FIR দাখিল হৈছে যদিও CIDয়ে যোৱা 13 দিনেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। আনকি সিদ্ধাৰ্থ শৰ্মাক 20 নৱেম্বৰত দিল্লীত পায়ো এৰি দিছিল অসম আৰক্ষীয়ে। এই দুই মূল অভিযুক্তই এই সময়ছোৱাত সামাজিক মাধ্যমৰ জৰিয়তে আত্মপক্ষক সমৰ্থন কৰি বিভিন্ন পোষ্ট দিছিল। এনে পৰিস্থিতিত ৰাজ্যবাসী বৰ্ধিত ক্ষোভৰ মাজতেই অসম আৰক্ষী CIDয়ে দিল্লীৰ পৰা শ্যাম কানু মহন্ত আৰু গুৰগাঁৱৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে। কাকতলীয়ভাৱে দুয়োজনকে একেলগে CIDয়ে গ্ৰেপ্তাৰ কৰা প্ৰসংগক লৈ বহুতেই ক'ব বিচাৰে যে CIDৰ বিশেষ তদন্তকাৰী গোটৰ ওচৰত উপায়ন্তৰ হৈ ধৰাই দিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই। অৱশ্যে আত্মসমৰ্পণ অথবা গ্ৰেপ্তাৰক যিয়েই নহওক কিয় শ্যাম কানু আৰু সিদ্ধাৰ্থক এতিয়া 14 দিনৰ ন্যায়িক জিম্মাত। এই 14 দিন হ'ব জুবিনৰ হত্যাৰ গোচৰত তদন্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। লক্ষণীয় বিষয়টো হ'ল SITয়ে যিসকল ব্যক্তিৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল তেওঁলোকৰ আটাইকেইজনে কিন্তু এতিয়াও CIDৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই। CIDয়ে যোৱা 26 ছেপ্টেম্বৰত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়ালৈ 10 দিনৰ সময় নিৰ্ধাৰণ কৰি জাননী জাৰি কৰিছিল। অসম আৰক্ষী CIDৰ স্পেচিয়েল DIG তথা IPS মুন্না প্ৰসাদ গুপ্তাই এই তথ্য নিশ্চিত কৰি কৈছিল যে তলব কৰা সকলো ব্যক্তিক 6 অক্টোবৰৰ ভিতৰত গুৱাহাটী CIDৰ মুখ্য কাৰ্যালয়ত সশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত হাজিৰ নহ'লে তেওঁলোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হ'ব। উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰলৈ যিখন য়াটৰ জৰিয়তে লৈ যোৱা হৈছিল সেই য়াটখনত আছিল ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তথা সদস্যক্ৰমে অভিমন্যু তালুকদাৰ, পৰীক্ষিত শৰ্মা, তন্ময় ফুকন, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ আদি। তেওঁলোকৰ সৈতে আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহগায়িকা অমৃতপ্ৰভা মহন্ত, ভাতৃ সন্দীপন গাৰ্গ। CIDয়ে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ এইসকলৰ সদস্যলৈও জাননী জাৰি কৰিছে যদিও তেওঁলোক কিন্তু এতিয়ালৈকে CIDৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হোৱা নাই। নিৰ্ধাৰিত 6 তাৰিখলৈকে তেওঁলোকৰ হাতত সময় আছে যদিও কেতিয়া তেওঁলোক আহি পাবহি সেই বিষয়েও কোনো তথ্য নাই। আনকি জুবিনৰ মৃত্যুৰ পাছতো মৌন হৈ আছে এইসকল প্ৰৱাসী অসমীয়া। মন কৰিবলগীয়া যে জুবিনৰ মৃত্যুৰ পাছতেই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী, সন্দীপন গাৰ্গকে ধৰি বহুতে অভিযুক্ত কৰি ৰাজ্যত 60খনৰো অধিক এজাহাৰ দাখিল হৈছে। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে দাখিল কৰা এজাহাৰত ছিংগাপুৰৰ য়াটখনত থকা আটাইকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনোৱা হৈছে। সেইমতে ইতিমধ্যে CIDৰ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হৈছে শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত। তেওঁলোকে আটাইকে ধাৰাবাহিকভাৱে কেইবা ঘণ্টা ধৰি জেৰা চলাইছে। সমান্তৰালকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা কেইবাজনো উদ্যোগী অসমীয়াকো বিশেষ তদন্তকাৰী গোটে মাতি নি সোধপোছ কৰিছে যদিও তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই। এইদৰেই সেইসকলক CIDয়ে সোধপোছ কৰিছে যদিও ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক কেতিয়া সোধপোছ কৰিব, তেওঁলোকে কেতিয়া অসমলৈ আহিব, CIDৰ সন্মুখত হাজিৰ হ'ব। নিৰ্ধাৰিত 6 অক্টোবৰৰ ভিতৰত হাজিৰ নহ'লে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অৱশ্যে এতিয়ালৈকে স্পষ্ট হোৱা নাই। আশা কৰা হৈছে যে এই সন্দৰ্ভত শীঘ্ৰেই SITয়ে ৰাজহুৱা মন্তব্য কৰিব।